আজি 11 তাৰিখৰ পৰা সদু অসম ভিত্তিত আমাৰ PNRD কন্ট্ৰেকচুৱেল এমপ্লয়ীসকলে প্ৰতিটো উন্নয়ন খণ্ডতে আমাৰ 4টা দাবী লৈ পেলাই আমি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি আমাৰ জীৱন সুৰক্ষাৰ কাৰণে আমাৰ চাকৰি সুনিশ্চিত কাৰণে আমি প্ৰতিদিনে এই ধৰ্ণাত সকলোৱে আহি সন্মিলিত হৈ আছো নিজৰ প্ৰাপ্যৰ কাৰণে। আজি 11 তাৰিখৰ পৰা আজিৰ দিনত 14 তাৰিখলৈকে আমাৰ কোনো ধৰণৰ ফলপ্ৰসূ একো ৰিজাল্ট অহা নাই। আমি অসম চৰকাৰক বা আমাৰ বিভাগক বিভিন্নভাৱে আমি আমাৰ এই দাবীসমূহ আজি নতুন নহয়, আমি 17 বছৰৰ পৰাই আমাৰ এই প্ৰাপ্যখিনি আমি চৰকাৰৰ ওচৰত আবেদন জনাই আহিছোঁ যে আমি এইখিনি অবিহনে আমাৰ জীৱন, আমাৰ পৰিয়াল, আমাৰ চাকৰি সুৰক্ষিত নহয়। কিন্তু আজি প্ৰতি ব্লকত অসমৰ গোটেই আমাৰ এই PNRD কন্ট্ৰেকচুৱেল এমপ্লয়ীসকলে কৰা আবেদন চৰকাৰৰ ফালৰ পৰা কোনো সদুত্তৰ পোৱা নাই। বিভাগীয় মন্ত্ৰী বা মুখ্যমন্ত্ৰীয়ে আমি কৰা আন্দোলন সমূহীয়া আন্দোলন বুলি পেলাই উল্লেখ কৰে, কিন্তু আমাৰ এই আন্দোলন সমূহীয়া নহয়। আমি আজি এই আন্দোলন দীৰ্ঘদিনৰ পৰাই চৰকাৰৰ ওচৰত আবেদন নিবেদন কৰি গৈ আছোঁ যে আমাৰ চাকৰি সুনিশ্চিতকৰণ 60 বছৰলৈ কৰিব লাগে, HR পলিচি ৰূপায়ণ কৰিব লাগে। ন্যূনতম আমি এতিয়া বৰ্তমান 16-17 হাজাৰ টকা দৰমহা পাওঁ, তাৰ লগত 30 হাজাৰ টকা প্লাছ কৰি পেলাই আমাক এটা উপযুক্ত সুবিধা এজন স্থায়ী কৰ্মচাৰীয়ে যিখিনি সুবিধা পায় সেইখিনি পৰ্যায়ত যাতে আমি কৰ্মখিনি কৰিব পাৰোঁ, তাৰ কাৰণে আমাৰ চৰকাৰে যাতে আমাৰ এই কন্ট্ৰেকচুৱেল এমপ্লয়ীসকলৰ প্ৰতি সদয় হয় তাৰ প্ৰতি চৰকাৰক আমি বিনম্ৰ অনুৰোধ জনাইছোঁ। আমি লগতে প্ৰতি বছৰে যাতে আমাৰ চেলাৰীৰ লগত ফিক্সড হিচাপে মানে 10% ইনক্ৰিমেণ্ট এটা ধৰি দিয়ে, কাৰণ বৰ্তমান যুগত যিখিনি মূল্যবৃদ্ধি হৈছে তাৰ লগত যদি আমি নিজক যদি জীয়াই ৰাখিবলৈ উপযুক্ত মূল্যখিনি নাপাওঁ তা আমি চৰকাৰৰ বিভাগৰ কাম কাজবিলাক কেনেকৈ আমি ৰূপায়ণ কৰিম। আমাক দি পেলাই পঞ্চায়তৰ কৰ্মচাৰীসকলক PNRDৰ কৰ্মচাৰীসকলক দি পেলাই এনে কোনো কাম নাই যিটো কৰোৱা নাই। PMYG ঘৰ, MGN ৰেকা, NSAP, ইলেকশ্যন ডিউটি, অৰুণোদয়, অন্যান্য যিকোনো ধৰণৰ পঞ্চায়ত অহা অৰ্ডাৰত কন্ট্ৰেকচুৱেল এমপ্লয়ীসকলৰ মানে নাম থাকিবই, আৰু আমি ফুলফিল কৰিবলৈ যাওঁতে দিনত কৰি পেলাই কেতিয়াবা ৰাতিও আমি কাম কৰিবলৈ বাধ্য হৈ যাওঁ। আমাৰ টাৰ্গেট বান্ধি দিয়ে, এই টাৰ্গেটত আমি উপনীত হ'বৰ কাৰণে দিনে নিশাই কাম কৰোঁতে কোনো সতীৰ্থই আমাৰ জীৱন মানে প্ৰাণ বিসৰ্জন পৰ্যন্ত দিব লগা হৈছে। তো চৰকাৰক আমি অনুৰোধ, চৰকাৰৰ সৈতে আমি ফাইট কৰা নাই, যুদ্ধ কৰিবলৈ অহা নাই। আমি আমাৰ প্ৰাপ্যৰ কাৰণে চৰকাৰৰ ওচৰত এই গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ মাধ্যমেৰে আমি আবেদন জনাইছোঁ। আন্দোলনৰ উদ্দেশ্য আমাৰ চৰকাৰৰ বিৰুদ্ধে নহয়। আমি এই যিটো আবেদন কৰিছোঁ এইটো যোৱা 5 বছৰ আগতো কেবিনেটত সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী থকা সময়তো এই প্ৰস্তাৱ লোৱা হৈছিল 60 বছৰৰ নিশ্চিতকৰণ চাকৰিৰ আৰু 10% ইনক্ৰিমেণ্টৰ ফাইল খালি প্ৰচেছিং হৈ আছে বুলি পেলাই কৈ আছে, কিন্তু আজিলৈকে এইটো ৰিটাৰ্ণ হিচাপে ডিক্লেয়াৰেন্স দিয়া নাই। গতিকে চৰকাৰৰ ওচৰত আমি অনুৰোধ জনাইছোঁ, আমাৰ এই কোনো ধৰণৰ আমাৰ এই কৰ্মচাৰীসকলৰ ইচ্ছা নাই যে আমি উন্নয়নমূলক কাম কাজবিলাক স্থবিৰ কৰি আমি চৰকাৰৰ বিৰুদ্ধে লৰি যাম, এইটো আমাৰ উদ্দেশ্য নহয়। আমি বাচি থাকিবৰ কাৰণে এইখিনি প্ৰাপ্য আমাৰ ন্যায্য দাবী, এইখিনি পূৰণ কৰিলে আমি চৰকাৰক অশেষ ধন্যবাদ জনাম। আমি এইখিনি যদি পূৰণ নকৰিলে আমি উপায় নাই। আমি যদি জীয়াই থাকিব নোৱাৰোঁ তেতিয়া আমি এই চাকৰি এনেকৈ কৰি যোৱাতকৈ আমি এই অনশনত এই ধৰ্মঘটতে আমি আমাৰ প্ৰাণ বিসৰ্জন দিবৰ কাৰণে অনিৰ্দিষ্ট কালৰ কাৰণে সিদ্ধান্ত লৈছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।